এটা ভয়ানক দৃশ্য দেখুৱাম আমি প্ৰাগ নিউজৰ সমূহ দৰ্শকক। আমি বৰ্তমান উপস্থিত আছো কাজিৰঙাত, কাজিৰঙা ৰঙাজানত উপস্থিত আছো আৰু ইয়াত অত্যন্ত বিষাক্ত এডাল সাপ কি ধৰণে ধৰা হৈছে সেই সমগ্ৰ দৃশ্য আমি কেমেৰাত পোনপটীয়াভাৱে আমি দেখুৱাই আছো প্ৰাগ নিউজৰ সমূহ দৰ্শকক। হাতেৰে ধৰিছে শংখচূড় সাপ, বেণ্ডেড ক্ৰেট হাতেৰে ধৰিছে আৰু জালত এই ধৰণে বন্দী হৈ যোৱা সাপডাল কি ধৰণে মুকলি কৰিব লাগে সেই মুকলি কৰিব যত্ন কৰিছে এগৰাকী সকলোৱে চিনাকি এটা নাম। আমি আগতে বহুবাৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছো, সেয়া হ'ল কাজিৰঙাৰ মনোজ গগৈ। সৰ্প মানৱ বুলি ক'লেও ভুল নহয় মনোজ গগৈ। মনোজ গগৈয়ে বিভিন্ন এৱাৰ্ড পাইছে, বিভিন্ন স্থানত সাপ ধৰাৰ কাৰণে বা তেনেকুৱা সেই কথাবোৰৰ কাৰণে এৱাৰ্ড পাইছে। আৰু আমি এই মুহূৰ্তত দেখুৱাই আছো সমগ্ৰ দৃশ্য কাজিৰঙাৰ ৰঙাজানত। চাওক কি ধৰণে সাপ জালত যি সাপ লাগিছে এই সাপডাল কেনেকৈ আচলতে এৰুৱাই মুকলি কৰিব যত্ন কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'লগে যে যি সময়ত নেকি সাপক লৈ এটা সময়ত আচলতে কাজিৰঙা বা কাজিৰঙা কাষৰীয়া পাৰ্শ্বৱৰ্তী যি এলেকা আছে সেই এলেকাসমূহত সাপৰ যি সজাগতা, সাপ সুৰক্ষাৰ যি সজাগতা সেই কথাবোৰ নাছিলে। দাদা অকণমান আপুনি আঁতৰি দিয়কচোন, তেখেতক কামখিনি কৰিবলৈ দিয়ক। সজাগতা নাছিলে, সেই সময়ত আচলতে মনোজ গগৈ এটা সজাগতাৰ সৃষ্টি কৰিছে। আৰু আগতে মানুহবোৰে সাপ মাৰিছিলে, জালত লগা সাপ মাৰিছিলে, কিন্তু আজিৰ তাৰিখত ৰঙাজান চাহ বাগিচাৰ লোকসকলেও আজিৰ তাৰিখত খবৰ দিছে মনোজ গগৈক আৰু তাৰপিছতে মনোজ গগৈ আহিছে। আৰু আমি প্ৰাগ নিউজ আমি পোনপটীয়াভাৱে এক্সক্লুচিভ সমগ্ৰ দৃশ্য দেখুৱাই আছো, পোনপটীয়া সম্প্ৰচাৰ কৰিছো। ডাঙৰ কথাটো হ'লগে যে এই বেণ্ডেড ক্ৰেট সাপডাল অত্যন্ত বিষাক্ত সাপ আৰু এই বিষাক্ত সাপ সন্দৰ্ভত আমি মনোজ গগৈৰ পৰা জানিম। উদ্ধাৰ কৰিছে আৰু অকণমান আমি যদি পাৰো মনোজ গগৈৰ সৈতে আমি কথা পাতিম। দাদা আপোনাক আমনি দিব বিচৰা নাই, মই মাত্ৰ এটাই কথা সুধিম, সাপডালৰ সম্বন্ধে এক মিনিট আপুনি মাত্ৰ কৈ দিলে হ'ল। হয়, আচলতে এইডাল এটা বিষাক্ত সাপ, বেণ্ডেড ক্ৰেট, আৰু বহুত কেয়াৰফুলি আচলতে এইখিনি কাম কৰিব লাগে। আৰু ই জালত ফচি আছিলে আৰু অতি বিষাক্ত সাপ আমাৰ ইয়াতে। এইটো কিবা কাৰণত যদি বাইট হয় কিমান সময়ৰ মানে প্ৰপাৰ ট্ৰিটমেণ্ট পালেতো বচাৰ চান্স থাকে, কিন্তু সেয়া খালি প্ৰপাৰ ট্ৰিটমেণ্টটো পাব লাগিব। এটা সজাগতামূলক এটা মই কথা ক'ব বিচাৰিছো, আপোনাৰ পৰা জানিব বিচাৰিছো, নেজত বিষ থাকে বুলি কয়। নাই, তেনে কোনো নেজত বিষ নাথাকে। এইটো আচলতে তাৰ মুখ নেজডালৰ যিটো টিপটো, সেই টিপটো আচলতে এটা সিহঁতৰ মুখখনৰ নিচিনাই প্ৰায় ভূটা হয়। আৰু সেইটো কাৰণে আচলতে মানুহে বিশ্বাস কৰে যে তাৰ নেজত দুখন নেজ, মানে দুখন মুখ বুলি বিশ্বাস কৰে। আচলতে কোনো দুখন মুখ নাথাকে। আপোনাক আমনি নকৰো, আমি দেখুৱাইছো সমগ্ৰ দৃশ্য। সাপডাল মুক্ত কৰা হৈছে, ইতিমধ্যে মুক্ত কৰিছে আৰু ভয়ানক এটা দৃশ্য আমাৰ কেমেৰাত বন্দী আছে। অত্যন্ত বিষাক্ত সাপ। আৰু বাকী যিসকল লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কিন্তু প্ৰথম অৱস্থাত আমি সাপডাল আমি দেখুৱাই লৈছো, পোনপটীয়া সম্প্ৰচাৰত সমগ্ৰ দৃশ্য আমি দেখুৱাইছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এটা যি অঞ্চল ৰঙাজান, সেই ৰঙাজান অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে সাপডাল। আৰু সাপডাল মুক্ত কৰা হৈছে আৰু মুক্ত কৰি এই ধৰণে যাতে ৰাইজৰ যাতে পুনৰবাৰ অসুবিধা নহয় তাৰ কাৰণে সাপডাল এই মুহূৰ্তত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো, আমাৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। সাপডাল চব কি ধৰণে আচলতে ধৰা হৈছে বা তেওঁ মুক্ত কৰি দিয়া হৈছে সাপডাল। আৰু এই মুহূৰ্তত সাপডালক নিয়াৰ ব্যৱস্থা কৰা হৈছে, কাৰণ সাপডালে নহ'লে যিহেতু ভয় খাই আছে, সাপডালে যিকোনো ঘটনা সংঘটিত হ'ব পাৰে, সেইকাৰণে এটা সুস্থ সুন্দৰ স্থানত নিয়াৰ ব্যৱস্থা কৰা হৈছে। কুকুৰে ভুকিছে, আমি দেখুৱাইছো সমগ্ৰ দৃশ্য। আৰু সাপডাল এই মুহূৰ্তত কেনেকৈ নিয়ে তাৰ ছবি আমাৰ কেমেৰাত আমি ৰাখিব যত্ন কৰিছো। পোনপটীয়াভাৱে আমি সমগ্ৰ দৃশ্য দেখুৱাইছো আৰু এই মুহূৰ্তত সাপডাল সম্বন্ধে আমি দেখুৱাই আছো। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ৰঙাজান এলেকাত এই ধৰণে সাপডাল ধৰিছে আৰু সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত বন্দী আছে। আৰু সাপডাল এই মুহূৰ্তত ভিতৰলৈ সোমাই নিয়া হৈছে, এটা বাকচত নিয়া হৈছে। আৰু বাকচত নি আচলতে সাপডাল এই ধৰণে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। আমি সমগ্ৰ দেখুৱালো, এই মুহূৰ্তত দেখুৱালো সমগ্ৰ দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাতে লাগি থকা এটা অঞ্চল ৰঙাজানৰ মানুহখিনি কনফিউজ আছে। চাওঁ ভাইটি অকণমান তাৰ প্ৰথম যোগাযোগটো মোৰ হাতে কৰিছিলে, এই যে সাপডাল ধৰা হৈছে ক'ত কেনেকুৱা লাগিছিলে? ইয়াতে মই ছাগলী এৰাল দিবলৈ আহিছিলোঁ, তো চাইছোঁ যে ইয়াত ল'ৰা ছোৱালী কেইটামান ফটকা ফুটাই আছে। তো মই সিহঁতক কৈছোঁ যে কি হৈছে, তো ক'লে যে এটা বিষাক্ত সাপ ইয়াত জালত পৰি আছে, তো কি কৰা যায় বোলে। তো ল'ৰা ছোৱালীকেইটা মাৰিব লাগিছিলে, তো মই ক'লোঁ যে মাৰিব নালাগে, ইয়াক আমি বচাই দিয়া হয়। তো আমাৰ মনোজ দা আছে, তো মনোজ দাক কল কৰি মই ইয়াক জনালোঁ যে এটা সাপ জালত বাজি আছে, তো আপুনি আহি পেলাই ইয়াক চাওক কেনেকৈ আছে কি নাই, মই মানে জানো আৰু। আগতেতো ৰাইজে মাৰে, সাপ মাৰে। মাৰে, বহুতো সাপ মাৰে, মই বহুত চাইছোঁ মাৰিবলৈ। তো এতিয়া আমাৰ ইয়াত সজাগতা হৈছে, সাপক বচোৱা হৈছে কাজিৰঙা এলেকাত। তো আমি বহুতো সহায় সহযোগেৰে মনোজ দাক থকাৰ কাৰণে আমি সাপক মানে সহায় কৰিব পাৰিছোঁ ইয়াত। সাপ
ৰক্ষাৰ এটা কচৰত সাপ যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে সজাগতাৰ সৃষ্টি কৰিছে মনোজ গগৈৰ পৰা আমি বিভিন্ন কথা ললো তেওঁৰ পৰা জানিলো আৰু বিভিন্ন সময়ত বাতৰি কৰিছো মনোজ গগৈ আৰু খুব ভাল লগা কথাটো হ'লগে অত্যন্ত বিষাক্ত সাপডালক এই ধৰণে মুক্ত কৰি এটা সুস্থিৰ জীৱন দিবৰ কাৰণে মনোজ গগৈয়ে যত্ন কৰিলে আমি দেখুৱালো কাজিৰঙা ৰঙাজানৰ পৰা এই মুহূৰ্তত সমগ্ৰ বিশ্ব